যোৰহাট মেডিকেল কলেজ 2009 আৰম্ভ হৈছিলে 2009 পৰা 12 পৰা আৰম্ভ হৈছিলে আৰু 2010 পৰা আমি ইয়াতে ষ্টুডেণ্ট ভৰ্তি কৰা আৰম্ভ কৰিছিলোঁ 2009 পৰা আৰম্ভ হৈ পেলাই আজি 15 বছৰ যোৰহাট মেডিকেল কলেজ যথেষ্টখিনি উন্নতি হ'ল আমি তাকে আপোনালোকে এটা চমু আভাস দিব খুজিছোঁ যেনেকৈ ধৰক প্ৰথম আৰম্ভ কৰোঁতে প্ৰথম বছৰত আমাৰ 33,946 জন আউটডোৰ পেশেন্ট আছিলে এতিয়া যোৱা বছৰ আহি পেলাই আপোনাৰ 3,36,323টা পেশেন্ট হৈছে তেনেকৈ প্ৰথমতে ধৰ ইনডোৰ আমি প্ৰথম বছৰ 4,800 2010ত 4,800 পেশেন্ট আমি ভৰ্তি কৰিছিলোঁ তাৰ অনুপাতে 2023 চনত আমি 40,193 গৰাকী পেশেন্ট চাইছোঁ যেনেকৈ ডেলিভাৰী ধৰ প্ৰথমতে আমি 1194টা কৰিছিলোঁ 2010ত এতিয়া যোৱা বছৰলৈকে আমি প্ৰায় 9,197টা ইয়াতে ডেলিভাৰী সিজাৰিয়ান সেকশন কৰিছোঁ হয় আমি কৈ দিম বাৰু আপোনাৰ কাগজত আৰু তেনেকৈ প্ৰায় যোৱা বছৰ আমি 20,000 গৰ্ভৱতী মানুহক ইয়াতে চিকিৎসা কৰা হৈছে আউটডোৰ 178টা কৰিছিলোঁ 2010ত তাৰপৰা এতিয়া ধৰক যোৱা বছৰ আমি 9,937টা কৰিছোঁ সিমিলাৰলি মাইনৰ অপাৰেশ্যনৰ 3,800টাৰ পৰা আহি যোৱা বছৰ আমি 18,874টা কৰিছোঁ মেডিকেল কলেজ প্ৰগ্ৰেছিভলি ধৰক বাঢ়ি আহিছে আমাৰ ষ্টুডেণ্ট আইচিইউ আমাৰ 2009ত হোৱা নাছিলে আইচিইউ 2010ত হৈছিলে আমাৰ 2010ত আমি 60 গৰাকী ৰোগীক আইচিইউত চিকিৎসা দিব পাৰিছিলোঁ তাৰ পৰিৱৰ্তে 2023ত ধৰক আমি 5,454 গৰাকী পেশেন্টক আমি আইচিইউত চিকিৎসা দিছোঁ আইচিইউ সেই হিচাপে আমাৰ নম্বৰ বেডো বাঢ়ি আহিছে আৰু ক্ৰমান্বয়ে আহি পেলাই ধৰক আমি কিছুমান ইয়াতে আমাৰ হলমাৰ্ক আছে ধৰক কিছুমান আমাৰ আছে যেনেকৈ আপোনালোকে নাজানে আমাৰ এটা ৰিজনেল চেণ্টাৰ এনএমচি ৰিজনেল চেণ্টাৰ এটা আছে যদিও আমি সৰু কলেজ আমাৰ তত্ত্বাৱধানত 19খন মেডিকেল কলেজ ৱেষ্ট বেংগল আৰু অসমৰ মিলি 19খন মেডিকেল কলেজৰ ফেকাল্টি যিখিনি ট্ৰেইনিং হয় আমি তেওঁলোকৰ টিচাৰ্ছ ট্ৰেইনিং বা যিখিনি কৰোঁ আমি কৰোঁ আৰু ইয়াকে নহয় যে তেওঁলোকে যিটো কৰে তেওঁলোকৰ কলেজত যদি এই ট্ৰেইনিংবিলাক দিয়ে আমাৰ অবজাৰ্ভাৰ গৈ তেওঁলোকৰ থাকিলেহে তেওঁলোকে ট্ৰেইনিং দিব পাৰে এইটো আমাৰ কাৰণে খুব এটা ডাঙৰ ৰেছপন্সিবিলিটি আমাৰ মানুহখিনিৰ কাৰণে আৰু এইটো আমি ৰিজনেল চেণ্টাৰ এনএমচি আছে আমাৰ 19ৰ পৰা আমাৰ ইয়াতে আছে আমি চলাই আছোঁ আমাৰ বহুতখিনি বস্তু এতিয়া ধৰক চৰকাৰৰ সদিচ্ছা আছে ইয়াৰ কাৰণে আমাৰ আপোনালোকে জানে পেইং কেবিন নাই কিন্তু আমাৰ যিখন যোৱা আমি 31 জুলাইত যিখন আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ মিটিং হৈছিলে তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক পেইং কেবিনটো দিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেই অনুপাতে আমি এষ্টিমেট পিডব্লিউডিৰ পৰা তেওঁলোক পঠোৱা হৈছে খুব সোনকালে আমাৰ 68টা পেইং কেবিন লৈ পেলাই আমাৰ ইয়াতে আৰম্ভ হ'ব কনষ্ট্ৰাকশ্যন ঠিক তেনেদৰে জাইকাৰ কৃপাত আমি এটা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল পাম যোৰহাটত সেইটো অলমষ্ট ফাইনেল গোটেইখিনি হৈ গ'ল আমাৰ পুৰণা যিটো চিভিল হস্পিটেল আছে চিভিল হস্পিটেল বিল্ডিংটো ভাঙি তাতে জাইকাৰ ছুপাৰ স্পেচিয়েল বিল্ডিং হ'ব 6টা ডিপাৰ্টমেণ্ট তাতে থাকিব কাৰ্ডিঅলজি কাৰ্ডিঅথৰাচিক নিউৰলজি নিউৰ'চাৰ্জাৰী ইউৰলজি আৰু নেফ্ৰলজি এইখিনি হোৱাৰ পিছত আমি ভাবোঁ যোৰহাটৰ ৰাইজৰ কাৰণে ৰাইজ যথেষ্ট উপকৃত হ'ব 6টা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তাতে থাকিবই আৰু ছাৰে ইতিমধ্যে আমাক কৈছে বাৰ্ণৱাৰ্ডৰ কথা আপোনালোক কৈছে ONGC CSR ফাণ্ডৰ পৰা আমাক বাৰ্ণৱাৰ্ড এটা তেওঁলোকে দিছে তাতে ICU OT ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলোখিনি সুবিধা থাকিব টাৰ্চিয়াৰী বাৰ্ণ কেয়াৰৰ কাৰণে আৰু তাৰ কাৰণে এতিয়া ডিটেইল প্ৰজেক্ট ৰিপৰ্ট PWD দ্বাৰা বনাই থকা হৈছে আৰু আমি আশা কৰিছোঁ অহা মাহৰ ভিতৰতে আমি তাৰ কাৰণে টেণ্ডাৰ ইছ্যু কৰিব পাৰিম সেইটো বস্তুৰ কাৰণে আৰু আমাৰ আপোনালোকে হয়তো নাজানে 2022 ছেপ্টেম্বৰ মাহৰ পৰা আমি ইয়াতে আমি ডিজিটেলাইজেশ্যন যোৰহাট মেডিকেল কলেজত আৰম্ভ হৈছে ইনফেক্ট অসমৰ আটাইখন মেডিকেল কলেজ পিছত যোৰহাট মেডিকেল কলেজে প্ৰথম যিখন কমপ্লিটলি ডিজিটেলাইজ হৈছে আমি HMIS বুলি কয় হস্পিটেল মেনেজমেণ্ট প্ৰজেক্ট যিটো ছিষ্টেম সেইটোৰ পৰা আমি মেডিকেল কলেজখন ৰান কৰোঁ আজিকালি OPD ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু তাতে হয় আৰু এতিয়া আমি কিছুমান ব্যৱস্থা আমি তাতে কৰিছোঁ যেনেকৈ ধৰক আমি ডাইনামিক QR কোড ইয়াতে আছে আপুনি পইচা যদি মানে কিবা দিবলৈ গৈছে আপুনি হিচাপ কৰিব নালাগে আপোনাৰ QR কোডটো স্কেন কৰিলে অটোমেটিক্যালি পইচাটো আহিয়ে যায় ডাঙৰ ডাঙৰ মলৰ নিচিনাকৈ ঠিক তেনেকৈ ধৰক কেছ নিদি পেলাই POS মেচিন আমাৰ চবতে আছে প্ৰত্যেকটো কাউণ্টাৰতে POS মেচিন আছে ৰাইজে নিজৰ আধাৰ নাম্বাৰটো জানিব লাগিব বা যিটো নম্বৰ ফোনৰ লগত আধাৰ নাম্বাৰটো লিংক আছে সেইটো লৈ আহিব লাগিব নহ'লে আধাৰ নাম্বাৰটো বনোৱা অলপ দিগদাৰী হয় এই গোটেইখিনি আমি ৰাইজৰ সুবিধাৰ কাৰণে কৰিছোঁ ডক্টৰে নাচায় আমাৰ ছিনিয়ৰ ডক্টৰে থাকিব গতিকে ছিনিয়ৰ ডক্টৰৰ সহায়ত আপোনালোকে ৰাইজে সুবিধা ল'ব পাৰিব এটা আহি সেইটো হেৰি নহ'ব ফ্ৰী নহ'ব পেইড হ'ব
OPD-টো আমি এতিয়াও ৰেটখিনি এতিয়াও তাৰ কাৰণে ঠিক কৰা নাই আমি সকলোৱে কথা পাতি আছোঁ কিমান এটা ৰেট হয় সেইটো আমি দি পেলাই তাত ইভিনিং আউটডোৰ এটা আমি OPD এটা আৰম্ভ কৰিম 28 তাৰিখৰ পৰা আকৌ আৰম্ভ কৰিলে আমি যোৰহাট মেডিকেল কলেজে প্ৰথম মেডিকেল কলেজ হ'ম যিয়ে এইটো ৰাইজক এই সুবিধাটো দিব খুজিছে আৰু তাতকৈ ডাঙৰ সুবিধা এটা আমি দিব খুজিছোঁ আমাৰ লেবৰেটৰী ফেচিলিটি যিখিনি আমাৰ লেব সাৰ্ভিসেছ আছে সেইখিনি ৰাইজৰ কাৰণে আমি মুকলি কৰি দিব খুজিছোঁ আপোনালোকে জানে যে আমি ইয়াত আহি যোৰহাট মেডিকেল কলেজত আহি পেলাই যেতিয়া আপুনি আউটডোৰ দেখুৱায় তেতিয়াহে সেই কাৰ্ডখন লৈ পেলাই আমাৰ ইয়াতে টেষ্ট জমা দিব পাৰে বা এক্সৰে কৰিব পাৰে আল্ট্ৰাসাউণ্ড কৰিব পাৰে এতিয়া আমি সেইটো উঠাই দিছোঁ আমি ধৰক এই একে 28 অক্টোবৰৰ পৰা ৰাইজে আপুনি যদি কাবাক বেলেগকো দেখুৱায় ডক্টৰক যিখিনি পৰীক্ষা কৰিব লাগে আমাৰ ইয়াতে আহি যিকোনো সময়তে আহি পেলাই আপুনি টেষ্ট জমা দিব পাৰিব বা আল্ট্ৰাসাউণ্ড সিটি গোটেইখিনি কৰিব পাৰিব আৰু আমাৰ ৰেট জানে আমাৰ যিখিনি ইয়াতে ৰেট আছে সেইটো যিকোনো প্ৰাইভেট ল্যাবৰেটৰীতকে 4/1 বা 3/1 অন্তত তেনেকুৱা এটা ধৰণৰ হয় আৰু এইটো আমি এই সুবিধাটো আমি সকলোকে দিব খুজিছোঁ এনেকুৱা নহয় যে ইয়াৰ পৰা আমাৰ কোনো লাভ হ'ব বা তেনেকুৱা আমি বিশেষ লাভ নহয় কিন্তু ৰাইজৰ সুবিধাৰ্থে আমি এইটো খুলি দিব খুজিছোঁ যাতে আমি প্ৰথমতে মেজৰ ভাগখিনি ৰাখিম সাৰ্জাৰী মেডিচিন গাইনী অৰ্থোপেডিক্স INT আমি পিডিয়াট্ৰিক্স প্ৰথমতে আৰম্ভ কৰিম অপথেলমলজি ENT পিডিয়াট্ৰিক্স আৰম্ভ কৰিম আমি বেসিক বস্তুখিনি কিছুমান বস্তু লাহে লাহে তাৰমানে আমি সকলোখিনিয়ে কৰিব খুজিছোঁ কিন্তু আমাৰ অসুবিধা এনেকুৱা ধৰণৰ আমি কৰিম আমাৰ অসুবিধা এনেকুৱা ধৰণৰ যে কিছুমান বিভাগত আমাৰ অকল এজনেই মানুহ আছে ধৰক মই কৈছোঁ কাৰ্ডিঅলজিত মোৰ এজনেই মানুহ আছে তেওঁ দিনটো কৰি থাকে আকৌ আবেলি কৰিলে আমাৰ কামত নহয় তেনেকৈ বহুত ডিপাৰ্টমেণ্টৰ আমাৰ ধৰক ডাৰ্মাটলজি সাইকিয়াট্ৰি তেনেকৈ সবতে আমাৰ খুব লিমিটেড মানুহ আছে সিনিয়ৰ মানুহৰ ক্ষেত্ৰত কৈছোঁ গতিকে আমি এইকেইটা সদায় কৰিব নোৱাৰিম এইকেইটা আমি সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে এইখিনি কৰিম আৰু লাহে লাহে আৰম্ভ হ'লে এই সৰু কেইটা হয়তো সপ্তাহত আমি 2 দিন কৰিম বা 3 দিন কি কৈছে শনিবাৰ দেওবাৰ বন্ধ থাকিব ইমাৰ্জেন্সি আমাৰ বাকিখিনি সকলো সাৰ্ভিস খোলা থাকিব এনেকুৱা নাই এইটো খালি এক্সট্ৰা ইভিনিং OPD-টো আমাৰ এক্সট্ৰা কৰি পেলাই আমি দিব খুজিছোঁ আৰু ল্যাবৰেটৰীটো তেনেকৈ সদায় খোলা থাকিব যিকোনো মানুহে আহি যেতিয়া আমাৰ তাত দিব আৰু আজি আমি প্ৰায় 2024 চনত আমি পালোহি প্ৰায় 14-15 বছৰ আমাৰ যিটো মেডিকেল কলেজৰ অগ্ৰগতি সেই অগ্ৰগতি সম্পৰ্কে আমি আপোনালোকক কিছু কথা আজি ব্ৰিফ আমাৰ প্ৰিন্সিপালে কৰিব আৰু লগতে আমি বিশেষকৈ কিছুমান চেঞ্জ আমি ইয়াত কৰিব বিচাৰিছোঁ আমি এতিয়া ইভিনিং OPD এটা কৰিব খুজিছোঁ আগবেলাৰ উপৰি ইভিনিং যাতে মানুহখিনি আহি পেলাই দেখুৱাব পাৰে OPD-টো ইভিনিং এটা OPD হ'ব সকলো আছে আয়ুষ্মানৰ যিমানখিনি দিয়া আছে মানে গোটেইখিনিয়ে যদিহে সুবিধা কৰিব পাৰি সুপাৰ স্পেচিয়েলিটি বাদে আমাৰ সব আছে ধৰক আমি হাৰ্টৰ সাৰ্জাৰী কৰিব নোৱাৰোঁ ইয়াতে বা কিবা এটা ইউৰ' সাৰ্জাৰী বা কিডনি সাৰ্জাৰী তেনেকুৱা এটা নহয় কিছুমান বস্তু তাত বাদে আমাৰ সকলোখিনি হয় ইয়াত যিখিনি মানে বস্তুটো এনেকুৱা ধৰণৰ চাব যিটো বিভাগ অনুসৰি যিখিনি তাৰ কিছুমান যিবিলাক বেমাৰ তাত সংশ্লিষ্ট লিষ্টখনত যিখিনি আছে তো সেইমতে যেনেকৈ থাকে গোটেইখিনি ফ্ৰী হয় খালি এতিয়া কিছুমান যেনেকৈ আমাৰ বিভাগ যেনেকুৱা নাই যিবিলাক নাই তো আমি সেইখিনি পঠাবলগীয়া হয় কিন্তু ইয়াত থকালৈকে যিখিনি দৰকাৰ হয় যিখিনি যাৱতীয় পৰীক্ষা পাতি বা টেষ্ট বা দৰৱ সেইখিনি ফেকে আমি খালি যিটো বস্তু এতিয়া ধৰক এটা সাৰ্জাৰী কৰিলে আমি লগত বহুতখিনি আনুষংগিক বস্তু ইউজ কৰিব লগা হয় তাতে সেইটো ৰাইজে নাজানে যে আমি 5জন মানুহ থাকিম আমাৰ 5টা গাউন লাগে ৰেট লাগে ড্ৰেছ লাগে কেপ মাস্কৰ পৰা আৰম্ভ কৰি গ্লাভছৰ পৰা আৰম্ভ কৰি বহুতখিনি বস্তু লগা হয় বহুত খৰচ হয় তাত একচুৱেলি আমি হেৰিত চলি থাকোঁ গতিকে আমি জাষ্ট খৰচটো কাভাৰ কৰিছোঁ আমি একো কৰা নাই আল্ট্ৰাসাউণ্ড মেচিন MRI বেয়া হোৱাটো আগৰ কথা আছিলে স্বীকাৰ কৰোঁ কাৰণ আমাক ধৰক MRI যিটো 2011ত কিনা MRI ধৰক 11 বছৰ 12 বছৰ নচলে আল্ট্ৰাসাউণ্ডো মানে CT স্কেনো নচলে কিন্তু আপোনাক ক'বলৈ সুখী হৈছে যে যোৱা মাহৰ পৰা আমাৰ জুলাই মাহৰ পৰা আমাৰ নতুন CT স্কেনাৰ ইয়াতে হৈ গ'ল MRI মেচিন আপগ্ৰেড হৈ গ'ল আমাৰ মাজতে আমাৰ আল্ট্ৰাসাউণ্ড মাত্ৰ এটা আছিলে এতিয়া আমি আল্ট্ৰাসাউণ্ড মেচিন 4টা আনিছোঁ কিন্তু চৰকাৰৰ পৰা নহয় আমাক CSR থ্ৰুদি ধৰক BCPL দিছে NRL দিছে আমাক হয় এতিয়া আমাৰ মেচিন যথেষ্ট হৈ গ'ল গতিকে আমাৰ টোটাল 5টা মেচিন আছে এটা পুৰণা বাকি আমাৰ 4টা মেচিন আমাৰ হৈ গ'ল গতিকে এটা আমি সেইটো কাৰণে আমি ভাবিছোঁ ইমান দিনে আমি ল্যাবৰেটৰী ওপেন কৰা নাছিলোঁ বা ইভিনিং OPD কৰা নাছিলোঁ কিন্তু আমাৰ নিজৰ বস্তুখিনি নাছিলে এতিয়া যেহেতু নিজৰ ল্যাবৰেটৰী এতিয়া আমি কৈছোঁ যে যিখিনি হাই এণ্ডৰ ইনভেষ্টিগেশ্যন হয় যোৰহাটত যিখিনি নহয় বাহিৰত যিখিনি পঠাই দিয়া হয় ইয়াৰ পৰা হৰমন কক বা মাৰ্কাৰবিলাক কক সেইখিনি আমি সকলোখিনি ইয়াতে হয় আমি ইয়াতে কৰিব পাৰোঁ
গতিকে ৰাইজে যদি বিচাৰে সেইখিনি আমি সকলোখিনি ইয়াতে দিব আমাৰ ফেচিলিটি ইয়াতে আছে কোনো বস্তুৰ কাৰণে যেনেকৈ ইয়াৰ পৰা বাহিৰত পঠাই দিয়ে বেলেগৰ পৰা ৰিপৰ্ট আনি দিয়ে আমাৰ তাত সকলোখিনি ইয়াতে হৈ যাব আৰু এই সুবিধাটো আমি ৰাইজক দিব খুজিছোঁ কিছু টেষ্ট বা কিছু চিকিৎসাৰ যে মাচুল ল'ব টেষ্টৰ মাচুল আমি নবঢ়াওঁ অকল 3টা কেটেগৰী কোনো টেষ্টৰ আমি মাচুল বাঢ়িবহে বঢ়া নাই আমি সেইটো 15 তাৰিখৰ পৰা কৰিম বুলি ভাবিছোঁ আমাৰ ছিষ্টেমত চেঞ্জ কৰিব লাগিব